নমস্কাৰ সাহিত্য সমালোচনা কাকতখনৰ যিটো আপোনালোকৰ অধ্যায় 5 আছে ভক্তিবাদ তাৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিব বিচাৰিছোঁ যিহেতু এইটো আগতে অহা দেখা গৈছে আপোনালোকে এই ভক্তিবাদৰ যিটো অধ্যায় আছে ইয়াত আসলতে ভক্তিৰ যে স্বৰূপৰ কথা কোৱা হৈছে ভক্তিৰ স্বৰূপ আৰু ভক্তিৰ প্ৰকাৰ বা ইয়াৰ লগত সংগতি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ইতিমধ্যে আপোনালোকৰ ভক্তি সাহিত্য যিখন আছিলে সেইখনত মই দিয়া আছিলে মই তাৰ পৰা এই সাহিত্য সমালোচনা কাকতখনলৈ গুৰুত্বপূৰ্ণ বুলি ভবা কেইটামান মই প্ৰশ্ন ইয়াত দি দিম এই প্লেলিষ্টত দি দিম আপোনালোকে চাব পাৰিব সেইকাৰণে মই এইটোই লিখিছোঁ এই অধ্যায়টো আৰু মই নিলিখোঁ চাব মই খুব আসলতে সহজে লিখিছোঁ সহজ ভাষাত লিখিছোঁ যাতে আপোনালোকে এবাৰ বা দুবাৰ পঢ়িলে মনত ৰাখিব পাৰে কাৰণ এইটো আপোনালোকে পাই আহিছে আপোনালোকে শুনিলেই আসলতে এইটো মনত ৰাখি আহিলেই লিখিব পাৰিব চাব প্ৰশ্ন অসমীয়া ভক্তি সাহিত্যৰ বিষয়ে আলোচনা কৰক এনেধৰণে আহে বা অসমীয়া ভক্তি সাহিত্যৰ লক্ষণ বা বৈশিষ্ট্যসমূহ উল্লেখ কৰক বুলি আহিলেও এইটো লিখিব পাৰিব উত্তৰটো কিতাপত প্ৰথমতে সজাই থোৱা নাছিলে তলৰখিনি পৰা একেই হৈছে কিন্তু মই ওপৰখিনি সজাই লিখিছোঁ ভক্তি আন্দোলন কেন্দ্ৰিক সাহিত্যকেই ভক্তি সাহিত্য বুলি কোৱা হয় ভক্তি আন্দোলন কেন্দ্ৰিক সাহিত্যই আধ্যাত্মিক চিন্তা চেতনা প্ৰসাৰ কৰাত সহায় কৰাৰ সমান্তৰালকৈ ভাৰতৰ আঞ্চলিক ভাষা সাহিত্যৰ ভঁৰালো চহকী কৰি তুলিলে মধ্যযুগতো অসমত নৱবৈষ্ণৱ আন্দোলনৰ ফলশ্ৰুতিত ভালেসংখ্যক অসমীয়া ভক্তি সাহিত্যমূলক গ্ৰন্থ ৰচনা হৈছিল এক কথাত পঞ্চদশ ষোড়শ শতিকাত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ অনুগামীসকলে অশেষ সাধনাৰ দ্বাৰা এক বিৰাট বৈষ্ণৱ ভক্তি সাহিত্যৰ ভেটি গঢ়ি তুলিছিল তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে ভাগৱত পুৰাণ হৰিবংশ বিষ্ণু পুৰাণ আদিৰ পৰা বিষয়বস্তু কাহিনী লৈ ভিন্নধৰ্মী ভক্তি সাহিত্য সৃষ্টি কৰে সাহিত্যৰ ৰূপ অনুসৰি অসমৰ ভক্তি সাহিত্যক কাব্য ভক্তি প্ৰকাশক গ্ৰন্থ অংকীয়া নাট গীত নাম প্ৰসংগ চৰিত সাহিত্য আদিত ভাগ কৰিব পাৰি কাব্য ভক্তিমূলক কাব্যসমূহৰ ভিতৰত শংকৰদেৱৰ দশম হৰিচন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ বলিছলন অমিত মন্থন অজামিল উপাখ্যান মাধৱদেৱৰ ৰামায়ণৰ আদিকান্ত ৰাজকীয় কাব্য আৰু ৰাম সৰস্বতীৰ বধ কাব্যসমূহ উল্লেখযোগ্য আপোনালোকে এই নামসমূহ যিহেতু শুনি আহিছে সেইকাৰণে মনত ৰাখিব পাৰিব আপোনালোকে দুই ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ এই শ্ৰেণীৰ ভক্তি গ্ৰন্থৰ ভিতৰত শংকৰদেৱৰ ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ মাধৱদেৱৰ নামঘোষা ভক্তি ৰত্নাৱলী আৰু ভট্টদেৱৰ কথা গীতা কথা ভাগৱত আদি উল্লেখযোগ্য এইসমূহ আচলতে তাত্ত্বিক গ্ৰন্থ ভক্তিমূলক তাত্ত্বিক গ্ৰন্থ 3 নম্বৰতে অংকীয়া নাট বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱ আৰু মাধৱদেৱে এলানি অংকীয়া নাট ৰচনা কৰিছিল শংকৰদেৱৰ পত্নীপ্ৰসাদ কালিয়া দমন ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় কেলিগোপাল নাট ৰচনা কৰিছিল শংকৰদেৱে মাধৱদেৱেও চৌধুৰা পিম্পৰা গুচোৱা অৰ্জুন ভঞ্জন আদি নাট ৰচনা কৰিছিল মহাপুৰুষ দুজনাৰ উপৰিও আন বহুকেইজনে অংকীয়া নাট ৰচনাৰে ভক্তি সাহিত্য চহকী কৰিছিল গীত আহিলে শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বোলা হয় ভক্তি সাহিত্যৰ এই গীতসমূহৰ উপৰিও ভটিমা উল্লেখযোগ্য ভক্তি সাহিত্য নাম প্ৰসংগ শংকৰদেৱৰ কীৰ্তন আৰু গুণমালা নাম প্ৰসংগমূলক অসমীয়া ভক্তি সাহিত্যৰ উল্লেখযোগ্য গ্ৰন্থ 5 চৰিত সাহিত্যসমূহ অসমৰ ভক্তি সাহিত্যৰ উল্লেখযোগ্য সম্পদ মধ্যযুগৰ অসমীয়া ভক্তি সাহিত্যৰ কিছু লক্ষণ বা বৈশিষ্ট্য পৰিলক্ষিত হয় সেইসমূহ হ'ল এইখিনিতে অসমৰ ভক্তি মাৰ্গৰ প্ৰধান বৈশিষ্ট্যসমূহ বুলি আহিলেও আপোনালোকে এইটো লিখিব পাৰিব ক অসমীয়া ভক্তি সাহিত্যসমূহ প্ৰচাৰধৰ্মী জনসাধাৰণৰ মাজত ভক্তি ধৰ্ম প্ৰচাৰে ইয়াৰ লক্ষ্য আছিল খ ভক্তি সাহিত্যসমূহত কাব্যৰস সৃষ্টিতকৈ ভক্তিৰস সৃষ্টিতহে অধিক গুৰুত্ব দিয়া হৈছিল গ লোকমনোৰঞ্জন বা লোক আকৰ্ষণৰ বাবে ভক্তি সাহিত্যসমূহত হাস্য কৰুণ শৃংগাৰ বীৰ আদি ৰসৰ প্ৰয়োগ কৰিছিল যদিও ভক্তিৰসক অধিক প্ৰাধান্য দিছিল আচলতে জনসাধাৰণক এই ধৰ্মৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে আচলতে হাস্য ৰসাত্মক কৰুণ শৃংগাৰ বীৰ ৰস আদি প্ৰয়োগেৰে কি হৈছে কাব্য বা নাটক বা গীতসমূহ ৰচনা কৰিছিল যাতে
জনসাধাৰণে এইবিলাক শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে বা চাবলৈ আগ্ৰহ প্ৰকাশ কৰে বা পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু তেতিয়াই কি হৈছে এই নৱবৈষ্ণৱ ধৰ্ম তেওঁলোকে গ্ৰহণ কৰে। ঘ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল বা প্ৰাধান্য দিছিল। নবিধ আচলতে ভক্তি আছে যদিও ইয়াৰ ভিতৰত কি হৈছে শ্ৰৱণ কীৰ্তনৰ ওপৰতহে অসমীয়া ভক্তি সাহিত্যসমূহে বেছি গুৰুত্ব আৰোপ কৰিছিলে। অসমীয়া ভক্তি সাহিত্যসমূহত সাধাৰণতে ৰামকৃষ্ণৰ অভিন্নতা প্ৰদৰ্শন কৰা হৈছিল, যে ৰামকৃষ্ণ যে এক, ইয়াৰ কোনো পৃথক নহয়, সেই কথা আচলতে দাঙি ধৰা হয়। প্ৰথম কৃষ্ণ চৰিত্ৰক অধিক গুৰুত্ব দি অৱতাৰবাদক স্বীকাৰ কৰা হৈছিল। কৃষ্ণ চৰিত্ৰটোক অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল যে, আৰু এই যে ঈশ্বৰে কৃষ্ণই যে বাৰে বাৰে অৱতাৰ লয় সেইটোক আচলতে স্বীকাৰ কৰা হৈছিলে এই সাহিত্যসমূহত। দ্বিতীয় সৎসংগৰ প্ৰতি আস্থা প্ৰকাশৰ ভাৱ প্ৰকাশ পাইছিল। এই গ্ৰন্থসমূহত আচলতে সৎসংগৰ প্ৰতি আস্থা ভাৱ প্ৰকাশ পাইছিল। এনেধৰণে লিখিব, মই আচলতে চুমুৱাই লিখিছোঁ। মই কৈছে যে এইটো অধ্যায় এটা আহিব পাৰে, সেইকাৰণে আপোনালোকে চাই যাব এইটো, আৰু লগতে মই ভক্তি স্বৰূপ আৰু লক্ষণ যিটো আছে মই এইটো মই আপোনালোকৰ এই প্লে'লিষ্টত দি দিম, আপোনালোকে গৈ চাব পাৰিব। লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।